নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ টাৰ্গেট কম্পিটিটিভ এক্সামৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ এহতীয়া খবৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। আশা কৰোঁ প্ৰশ্ন উত্তৰ আলোচনাই আপোনালোকক অনাগত দিনত হ'বলগীয়া অসম পুলিচ, এডিআৰই আৰু অন্যান্য কম্পিটিটিভ এক্সামত নিশ্চয়কৈ সহায় কৰিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1. Who has become the new Law Minister of India? ভাৰতৰ নতুন আইন মন্ত্ৰী হৈছে ইয়াৰ এনচাৰ অৰ্জুন ৰাম মেঘৱাল। তাত অৰ্জুন ৰাম মেঘৱাল হৈছে ভাৰতৰ নতুন আইন মন্ত্ৰী। Question number 2. Where is G7 Summit 2023 held? G7 Summit 2023 ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ এনচাৰ হ'ব জাপান। অৰ্থাৎ জাপানত 2023 চনৰ G7 Summit অনুষ্ঠিত হ'ব। Question number 3. Who has become the new chief of Research and Analysis Wing, RAW? অৰ্থাৎ Research and Analysis Wingৰ নতুন মুখ্য হিচাপে কাক নিযুক্ত কৰা হৈছে? ইয়াৰ এনচাৰ হ'ব ৰবি সিনহা। Question number 4. Which alliance has PM নৰেন্দ্ৰ মোদী launched at the G20 Summit? G20 সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনটো মিত্ৰতা আৰম্ভ কৰিছে? ইয়াৰ এনচাৰ হৈছে গ্লোবেল বায়োফুয়েল এলায়েন্স। Question number 5. Which union has become the 21st permanent member of G20 under the chairmanship of India? কোনটো সংঘ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত G20 21 সংখ্যক স্থায়ী সদস্য হিচাপে পৰিগণিত হৈছে? ইয়াৰ এনচাৰ হৈছে আফ্ৰিকান ইউনিয়ন। Question number 6. Where are the 19 Asian Games 2023 held? 19 সংখ্যক এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে হাংজৌ, চাইনা। চাইনাৰ হাংজৌ চহৰত 19 সংখ্যক এছিয়ান গেমছ অনুষ্ঠিত হৈছিল। Question number 7. Under what name the Women's Reservation Bill introduced in the Lok Sabha? কি নামেৰে মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত উত্থাপন কৰা হৈছিল? ইয়াৰ এনচাৰ হ'ব নাৰী শক্তি বন্দন এক্ট। নাৰী শক্তি বন্দন আইন নামেৰে মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত উত্থাপন কৰা হৈছিল। Question number 8. Who has become the new chairman of the Ethics Committee of ৰাজ্যসভা? ৰাজ্যসভাৰ ইথিক্স কমিটিৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্ত কৰা হৈছে? ইয়াৰ এনচাৰ হ'ব প্ৰকাশ জাভেদকাৰ। প্ৰকাশ জাভেদকাৰক ৰাজ্যসভাৰ ইথিক্স কমিটিৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। Question number 9. Which country is hosting ICC Men's ODI Cricket World Cup 2023? ICC পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত আয়োজন কৰা হৈছে? ইয়াৰ এনচাৰ হ'ব ইণ্ডিয়া, ভাৰত। অৰ্থাৎ ভাৰতত ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 অনুষ্ঠিত কৰা হৈছে। Question number 10. Which city will host the Summer Olympic and Paralympic Games 2024? গ্ৰীষ্মকালীন অলিম্পিক আৰু পেৰালিম্পিক গেমছ 2024 কোনখন চহৰত অনুষ্ঠিত হ'ব? ইয়াৰ এনচাৰ হ'ব পেৰিছ, ফ্ৰান্স। অৰ্থাৎ ফ্ৰান্সৰ পেৰিছ চহৰত 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু পেৰালিম্পিক গেমছ অনুষ্ঠিত হ'ব। Question number 11. What is the India's rank in the Electoral Democracy Index 2023? নিৰ্বাচনী গণতন্ত্ৰ সূচকাংক 2023ত ভাৰতৰ স্থান কিমান? ইয়াৰ এনচাৰ হ'ব 108। অৰ্থাৎ নিৰ্বাচনী গণতন্ত্ৰ সূচকাংক 2023ত ভাৰতৰ স্থান 108ম। Question number 12. Who has won the International Booker Prize for the Nobel Time Shelter in 2023? কোনে 2023 চনত নোবেল টাইম শেল্টাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে? ইয়াৰ এনচাৰ হ'ব জৰ্জি গছপদিনভ। জৰ্জি গছপদিনভে 2023 চনত তেখেতৰ নোবেল টাইম শেল্টাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে। Question number 13. Which operation has India launched to assist cyclone affected Myanmar? ঘূৰ্ণীবতাহ প্ৰভাৱিত ম্যানমাৰক সহায় কৰিবলৈ ভাৰতে কোনটো অভিযান আৰম্ভ কৰিছে? ইয়াৰ এনচাৰ হ'ব অপাৰেশ্যন কৰোনা। অপাৰেশ্যন কৰোনাৰ জৰিয়তে ভাৰতে ম্যানমাৰক সহায় কৰিবলৈ অভিযান চলাইছিল। Question number 14.
India's first undersea road tunnel will be built in which city? ভাৰতৰ প্ৰথমটো undersea road tunnel কোনখন চহৰত নিৰ্মাণ হ'ব? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব মুম্বাই। অৰ্থাৎ মুম্বাইত ভাৰতৰ প্ৰথমটো undersea road tunnel নিৰ্মাণ কৰা হ'ব। Question number 15. Where will the world's first Vedic clock be installed? বিশ্বৰ প্ৰথম বৈদিক ঘড়ী ক'ত স্থাপন কৰা হ'ব? ইয়াৰ এনসাৰ হ'ব উজ্জয়িন। অৰ্থাৎ ভাৰতৰ উজ্জয়িনত বিশ্বৰ প্ৰথম বৈদিক ঘড়ী স্থাপন কৰা হ'ব। Question number 16. Where will the world's highest combat airport be built? বিশ্বৰ সৰ্বোচ্চ কম্বেট এয়াৰপোৰ্ট ক'ত নিৰ্মাণ হ'ব? ইয়াৰ এনসাৰ নিয়মা বেল্ট লাডাখ। লাডাখত বিশ্বৰ সৰ্বোচ্চ কম্বেট এয়াৰপোৰ্ট নিৰ্মাণ কৰা হ'ব। Question number 17. Which animal has got the tag of edible animal in 2023? 2023 চনত কোনটো জন্তুৱে খাদ্য জন্তুৰ টেগ পাইছে? ইয়াৰ এনসাৰ হৈছে নৰ্থ ইষ্ট মিথুন। অৰ্থাৎ উত্তৰ পূবৰ মিথুনে 2023 চনত খাদ্য জন্তুৰ টেগ লাভ কৰিছে। Question number 18. Who has become the new Prime Minister of Israel? ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ এনসাৰ হৈছে বেঞ্জামিন নেথানয়াহু। বেঞ্জামিন নেথানয়াহু হৈছে বৰ্তমান ইজৰাইলৰ প্ৰধানমন্ত্ৰী। Question number 19. Which state government has started the scheme Lakpati Didi to empower women? কোনখন ৰাজ্যৰ চৰকাৰে মহিলা সবলীকৰণৰ বাবে লাখপতি দিদি আঁচনি আৰম্ভ কৰিছে? ইয়াৰ এনসাৰ হৈছে উত্তৰাখণ্ড। অৰ্থাৎ উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে মহিলা সবলীকৰণৰ বাবে লাখপতি দিদি আঁচনি আৰম্ভ কৰিছে। Question number 20. Union Environment Minister Bhupendra Yadav has declared Ranipur Tiger Reserve of which state as the 53rd Tiger Reserve of India? কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কোনখন ৰাজ্যৰ ৰাণীপুৰ বাঘ সংৰক্ষিত বনাঞ্চলক ভাৰতৰ 53 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে উত্তৰ প্ৰদেশ। Question number 21. Who has become the friendship ambassador of Switzerland tourism? ছুইজাৰলেণ্ড পৰ্যটনৰ বন্ধুত্ব ৰাষ্ট্ৰদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ এনসাৰ হ'ব নীৰজ চোপ্ৰা। অৰ্থাৎ ভাৰতৰ নীৰজ চোপ্ৰাক ছুইজাৰলেণ্ড পৰ্যটনৰ বন্ধুত্ব ৰাষ্ট্ৰদূত হিচাপে নিয়োগ কৰা হৈছে। Question number 22. What position has India ranked in Climate Change Performance Index 2023? জলবায়ু পৰিৱৰ্তনৰ প্ৰদৰ্শন সূচকাংকক 2023ত ভাৰতে কি স্থান লাভ কৰিছে? ইয়াৰ এনসাৰ হ'ব 8। অৰ্থাৎ জলবায়ু পৰিৱৰ্তনৰ প্ৰদৰ্শন সূচকাংকক 2023ত ভাৰতে ষষ্ঠম সংখ্যক স্থান লাভ কৰিছে। Question number 23. Who has become the new president of Board of Control for Cricket in India? BCCI. ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড BCCIৰ নতুন সভাপতি কোন হৈছে? ইয়াৰ এনসাৰ হ'ব ৰগাৰ বিন্নী। অৰ্থাৎ ৰগাৰ বিন্নীক ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ নতুন সভাপতি হিচাপে নিয়োগ কৰা হৈছে। Question number 24. Who has become the new president of oldest political party Congress INC? পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ INCৰ নতুন সভাপতি হিচাপে কোন নিয়োজিত হৈছে? ইয়াৰ এনসাৰ হ'ব মল্লিকাৰ্জুন খৰ্গে। Question number 25. What is India's position in the Global Hunger Index 2022? Global Hunger Index 2022ত ভাৰতৰ স্থিতি কি? ইয়াৰ এনসাৰ হ'ব 107। অৰ্থাৎ গ্লোবেল হাংগাৰ ইণ্ডেক্স 2022ত ভাৰতৰ স্থান হৈছে 107তম। Question number 26. Who has become the new chairman of National Statistical Commission NSC? ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগ NSCৰ নতুন অধ্যক্ষ কোন? ইয়াৰ এনসাৰ হৈছে ৰাজুবা লক্ষ্মণ কাৰান্দিকাৰ। অৰ্থাৎ ৰাষ্ট্ৰীয় পৰিসংখ্যা আয়োগ NSCৰ নতুন অধ্যক্ষ হিচাপে ৰাজুবা লক্ষ্মণ কাৰান্দিকাৰক নিয়োজিত কৰা হৈছে। Question number 27. Which has become India's first complete library constituency? ভাৰতৰ প্ৰথম সম্পূৰ্ণ পুথিভঁৰাল সমষ্টিত কোনটো পৰিণত হৈছে? ইয়াৰ এনসাৰ হ'ব ধৰ্মদাম।
কেৰালাত থকা ধৰ্মধাম ভাৰতৰ প্ৰথম সম্পূৰ্ণ পুথিভঁৰাল অৱস্থিত পৰিণত হৈছে Question number 28 What is the India's position in the Global Food Security Index 2022 Global Food Security Index 2022 ভাৰতৰ স্থিতি কি ইয়াৰ আনসাৰ হ'ব 68 অৰ্থাৎ Global Food Security Index 2022 ভাৰতৰ স্থিতি হৈছে 68তম Question number 29 Who has become new governor of Ladakh লাডাখৰ নতুন ৰাজ্যপাল কোন হৈছে ইয়াৰ আনসাৰ হ'ব বিডি মিশ্ৰ অৰ্থাৎ বিডি মিশ্ৰক লাডাখৰ নতুন ৰাজ্যপাল হিচাপে নিয়োজিত কৰা হৈছে Question number 30 Which Indian has been selected as the external auditor of World Health Organization কোন ভাৰতীয়ক বিশ্ব স্বাস্থ্য সংস্থাৰ বহি নিৰীক্ষক হিচাপে নিৰ্বাচিত হৈছে ইয়াৰ আনসাৰ হ'ব গিৰীশ চন্দ্ৰ মুৰ্মু ধন্যবাদ আপোনালোকে ভিডিওটো হেগলৈকে চোৱাৰ বাবে আশা কৰোঁ আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ আলোচনাই আপোনালোকক অনাগত দিনত হ'বলগীয়া আসাম পুলিচ এডিআৰই আৰু অন্যান্য কম্পিটিটিভ এক্সামত নিশ্চয়কৈ সহায় কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' আপডেটসমূহ পাবৰ বাবে টাৰ্গেট কম্পিটিটিভ এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ধন্যবাদ